তথাপিও মই গাঁওখনৰ ৰাইজক শেহতীয়াকৈ বহাগৰ বিহুৰ বহাগ মাহৰ শুভেচ্ছা জনাইছোঁ, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। প্ৰত্যেকৰে মংগল যাতে হয়, ভগৱানে আপোনালোকৰ প্ৰত্যেকখন ঘৰলৈ যাতে সুদৃষ্টি পৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। লগতে এই অনুষ্ঠানটো ভৱিষ্যতৰ দিনত আৰু উজ্জ্বল কামনা কৰিছোঁ, ইয়াতকৈ যাতে খুব সুন্দৰকৈ পালন কৰিব পাৰে। মই বিশেষভাৱে এটা কথা ক'ব বিচাৰোঁ যে এখন গাঁৱৰ অনুষ্ঠান হিচাপে এই অনুষ্ঠানটো আচলতে নহয়, এটা কেন্দ্ৰীয় অনুষ্ঠানৰ দৰে আপোনালোকে প্ৰত্যেক বছৰে পাতিব পাৰে। তাৰ কাৰণে গাঁওখনৰ মানুহৰ এই অনুষ্ঠানটোৰ প্ৰতি যি আগ্ৰহ, যি মৰম চেনেহ, আপোনালোকৰ যি উৎসাহ, এই কথাত আমিও আচলতে আপ্লুত হওঁ। ভৱিষ্যতৰ দিনতো তৰুণ ৰংগমঞ্চই দোপত দোপে আগবাঢ়ি যাওক, গাঁৱৰ কণ কণ শিশুসকলক এই মঞ্চৰ জৰিয়তে তেওঁলোকেও নিজৰ প্ৰতিভা যাতে বিকাশ কৰিবৰ কাৰণে সুবিধা পাই থাকে, তাৰ কাৰণে মই তৰুণ ৰংগমঞ্চক পুনৰবাৰ শুভেচ্ছা জনাই মোক ক'বলৈ দিয়াৰ কাৰণে ধন্যবাদ জনাই মোক ক'বলগীয়া সামৰণি মাৰিছোঁ। ধন্যবাদ। আমাৰ মাজত উপস্থিত আছে অভিজিত ভূঞা। মই তেখেতকো আমাৰ অনুষ্ঠান ভাগৰ আগ ধৰি বা ছাত্ৰ ছাত্ৰীসকলে যিসকলে নৃত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে সকলোকে উদ্দেশ্যি একাষাৰ ক'বৰ কাৰণে আহ্বান জনাইছোঁ। ধন্যবাদ। প্ৰথমতে মোৰ গাঁৱৰ সকলো ইয়াত উপস্থিত থকা আৰু ইয়াত নথকা সকলোলৈকে মোৰ দেৰিকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে মোৰ ভাতৃ বিৰাট মৰমৰ, তাক মই ধন্যবাদ জনাইছোঁ। আৰু মই ইয়াত আহি বহুত সুখী অনুভৱ কৰিছোঁ, কিয় এইখন মঞ্চত মই আজি প্ৰথমবাৰ থিয় হৈছোঁ। প্ৰথমবাৰ ইয়ালৈ আহিছোঁ। ইয়াতে যেতিয়াৰ পৰা এইখন মঞ্চ পতা হৈছে মই এবাৰো আহিবলৈ মোৰ সুবিধা মিলা নাই। প্ৰত্যেকবাৰে মোক বিচৰা গৈছে কিন্তু মই আহিব পৰা নাই। তাৰ বাবে মই আমাৰ গাঁৱৰ সকলোৰে ওচৰত মই দুখ প্ৰকাশ কৰিছোঁ। কিন্তু এইবাৰ আপোনালোকক এনেকৈ দেখা পাই মোৰ খুবেই মই নিজে আনন্দিত হৈছোঁ আৰু আহিবলৈ খুব চেষ্টা কৰি মই আজি যেনে তেনে মিলাই আহিছোঁ আপোনালোকৰ আশীৰ্বাদ বিচাৰি। আৰু ইয়াতে যিসকল আমাৰ গাঁৱৰ সৰু সৰু আৰু যিখিনি নাচি গ'ল আৰু যিখিনি নাচিব তেওঁলোককো মই শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে ভালকৈ নাচে আৰু ভালকৈ শিকে, ধুনীয়া ধুনীয়া গান, যি গানত নাচিব পৰা গান, তেনেকৈ সকলো যোনে যোনে ইয়াত শিকাই আছে এতিয়াও তেওঁলোকে যাতে ধুনীয়াকৈ আগবঢ়াই লৈ যায় সৰু প্ৰজন্মখিনিক, সেয়াই মই বিচাৰিম। আৰু আজি যিখন প্ৰতিযোগিতা সেইখন খুব সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। আৰু আমাৰ বাৰভৈ গাঁৱৰ অৰুণ ৰংগমঞ্চৰ বিহুখন সদায় এনেকৈ ঐতিহ্যমণ্ডিত হৈ থাকক তাৰে কামনা কৰি ধন্যবাদ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি তিনিগৰাকীকে আসন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাম। বিমল বৰদলৈ বক্তব্য এতিয়া নাৰাখে, পৰৱৰ্তী সময়ত তেখেতে যিহেতু খুব ধুনীয়া নৃত্য প্ৰদৰ্শন কৰে, আমাক সকলোকে নৃত্য প্ৰদৰ্শন কৰি আপ্লুত কৰিব। মই তিনিগৰাকীকে আমি আসন গ্ৰহণ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী চলাই নিবৰ কাৰণে মই কুকিল গোস্বামী দেৱক আহ্বান জনাইছোঁ। ধন্যবাদ।